নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল ব্লগতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজিৰ পৰা আৰম্ভ দল উৎসৱ তথা হোলী আৰু এইবাৰ হোলীত বতৰে দিব পাৰে বিধি পথালি, কিয়নো আজিৰ পৰা আগন্তুক দুদিনলৈ ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ আৰু বজ্ৰপাত। এই সন্দৰ্ভত ৰাজ্যৰ কেইবাখনো জিলাত এলাৰ্ট জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। অসমৰ কোন কোন জিলাত বৰষুণ হ'ব চাওঁ আহক। হোলীৰ আনন্দৰ মাজতে ৰাজ্যৰ ভিন্ন জিলাত ধুমুহা বৰষুণৰ সম্ভাৱনা। হোলীৰ পূৰ্বে বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। হোলীৰ 2টা দিন ৰাজ্যত মুখলধাৰ বৰষুণৰ লগতে বজ্ৰপাতৰ সম্ভাৱনা। মেঘাচ্ছন্ন হৈ আছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ আকাশ। 25 মাৰ্চ অৰ্থাৎ আজি আৰু কাইলৈ ৰাজ্যৰ কেইবাখনো জিলাত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ আৰু বজ্ৰপাত। এই তালিকাত কোন কোন জিলা আছে চাওঁ আহক। বঙাইগাঁও, ধুবুৰী, দক্ষিণ চালমাৰা, চিৰাং, বাক্সা, বৰপেটা, নলবাৰী, কামৰূপ মহানগৰ, দৰং, মৰিগাঁও, নগাঁও, শোণিতপুৰ, বিশ্বনাথ, কাৰ্বি আংলং, ডিমা হাছাও, কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ, গোলাঘাট, যোৰহাট, মাজুলী, লখিমপুৰ, শিৱসাগৰ, ধেমাজি আৰু লগতে তিনিচুকীয়া জিলাত য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। অৰ্থাৎ ৰাজ্যৰ এইকেইখন জিলাত আগন্তুক 2টা দিনত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। পৰৱৰ্তী খবৰ, অসমৰ মিয়া মুছলমানক দিয়া হ'ব খিলঞ্জীয়াৰ মৰ্যাদা। তাৰ বাবে মিয়াসকলে মানি চলিব লাগিব কেইবাটাও নিয়ম। অসমৰ মিয়াসকলক কেইবাটাও নিয়ম বান্ধি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মিয়াসকলৰ বাবে এইবাৰ নিয়ম বান্ধি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইসমূহ নিয়ম মানি চলিলে মিয়াসকলে লাভ কৰিব খিলঞ্জীয়াৰ মৰ্যাদা। খিলঞ্জীয়া হ'বলৈ মিয়া সমাজত বন্ধ হ'ব লাগিব বাল্য বিবাহ। 11-12 বছৰ বয়সতে বিবাহ দিব নোৱাৰিব ছোৱালীক। ছোৱালীসকলক স্কুল কলেজলৈ পঠিয়াব লাগিব। খিলঞ্জীয়া হ'বলৈ মিয়াসকলে 2-3 বাৰ বিয়া কৰাব নোৱাৰিব। নিজৰ সন্তানক মাদ্ৰাছাৰ পৰিৱৰ্তে ডাক্তৰ, ইঞ্জিনিয়াৰ হ'বলৈ স্কুললৈ পঠিয়াব লাগিব আৰু 2টাতকৈ বেছি সন্তান জন্ম দিব নোৱাৰিব। পিতৃৰ সম্পত্তিৰ ওপৰত কন্যা সন্তানেও অধিকাৰ পাব লাগিব। সত্ৰৰ মাটি দখল কৰা লোকসকল কেনেকৈ খিলঞ্জীয়া হ'ব? মিয়াসকলে খিলঞ্জীয়া হ'বলৈ চেষ্টা কৰাত চৰকাৰ বা মুখ্যমন্ত্ৰীৰ কোনো আপত্তি নাই। মিয়াসকলৰ বাবে এইসমূহ নিয়ম বান্ধি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইসমূহ নিয়ম মানি চলিলেই মিয়াসকলে লাভ কৰিব খিলঞ্জীয়াৰ মৰ্যাদা। মিয়াসকলক লৈ এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত অব্যাহত আছে ASTC বাহনৰ দৌৰাত্ম্য। এইবাৰ গুৱাহাটীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। পথ পাৰ হ'বলৈ লওঁতে এগৰাকী মহিলাক মহতিয়াই লৈ গ'ল ASTC বাহনে। পুনৰ ASTC বাহনৰ দৌৰাত্ম্য। ৰাজ্যত সংঘটিত হৈছে পুনৰ হিট এণ্ড ৰানৰ ভয়ংকৰ ঘটনা। এইবাৰ গুৱাহাটী মহানগৰীৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। পথ পাৰ হ'বলৈ লওঁতেই এগৰাকী মহিলাক মহতিয়াই লৈ গ'ল ASTC বাহনে। ASTC বাহনৰ খুন্দাত থিতাতে নিহত হৈছে মহিলাগৰাকী। যমদূতৰূপী বাহনখনৰ নম্বৰ হৈছে AS202349 আৰু এই পৰ্যন্ত পৰিচয় উদ্ধাৰ হোৱা নাই মৃত মহিলাগৰাকীৰ। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত পুনৰ মক্ষম আঘাত। কংগ্ৰেছত অব্যাহত আছে খহনীয়া। এইবাৰ APCCৰ মিডিয়া চেলৰ অধ্যক্ষ পদ ত্যাগ বিধায়ক ভৰত চন্দ্ৰ নৰহৰ। পত্নী ৰাণী নৰহক লখিমপুৰ লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব নিদিয়াৰ পাছতেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ভৰত নৰহে। পৰৱৰ্তী খবৰ, দুৰ্দৰ্শ সন্ত্ৰাসবাদী সংগঠন ISISৰ লগত জড়িতৰ অভিযোগত গুৱাহাটী IITৰ ছাত্ৰ তৌচিফ আলীক গ্ৰেপ্তাৰৰ পিছতে গুৱাহাটী IITত STFৰ অভিযান আৰু অভিযান চলাই আন এজন ছাত্ৰক আটক কৰিছে STFে। ISISৰ লগত জড়িতৰ অভিযোগত IIT গুৱাহাটীৰ ছাত্ৰ তৌচিফ আলী ফাৰুকীক প্ৰথমে গ্ৰেপ্তাৰ কৰিছিল STFে আৰু তাৰ পিছতে শিক্ষা প্ৰতিষ্ঠানটোৰ
আৰু এজন ছাত্ৰ আইচিছৰ লগত জড়িতৰ সন্দেহ বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে আৰু শীঘ্ৰে ছাত্ৰজন গ্ৰেপ্তাৰ হ'ব বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে। তাৰ পিছতে IIT গুৱাহাটীত STFে চলাই অভিযান আৰু শিক্ষা প্ৰতিষ্ঠানটোত অভিযান চলাই সোহাইলুৰ ৰহমান নামৰ আন এজন ছাত্ৰক আটক কৰে STFে। আটকাধীন সোহাইলুৰ ৰহমানৰ ঘৰ জম্মুত। IIT গুৱাহাটীৰ লোহিত হোষ্টেলৰ পৰা আটক কৰা হৈছে ছাত্ৰজনক। হোষ্টেলতে সোহাইলুৰ ৰহমানক জেৰা STFৰ। তৌছিফ আলী ফাৰুকীৰ সহযোগী সোহাইলুৰ ৰহমান। IIT গুৱাহাটীৰ কেইবাজনো অধ্যাপকৰ ওপৰতো চকু STFৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ প্ৰতিখন মহাবিদ্যালয়লৈ বিশেষ নিৰ্দেশনা শিক্ষা বিভাগৰ। এতিয়াৰ পৰা ৰাজ্যৰ প্ৰতিখন মহাবিদ্যালয়ত প্ৰতি বছৰে পালন কৰিব লাগিব বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্ম জয়ন্তী ছাত্ৰ দিৱস হিচাপে আৰু এই দিনটোত ৰাজ্যৰ প্ৰতিখন মহাবিদ্যালয়ত অনুষ্ঠিত কৰিব লাগিব সাংস্কৃতিক অনুষ্ঠান। প্ৰতি বছৰে 31 মাৰ্চত ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠানত পালন কৰিব লাগিব বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্ম জয়ন্তী। ৰাজ্যৰ শিক্ষা বিভাগে জাৰি কৰিছে এই বিশেষ নিৰ্দেশনা। পৰৱৰ্তী খবৰ, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ পিছতেই দেশজুৰি অব্যাহত আছে প্ৰতিবাদ আৰু তাৰ মাজতে অহা 31 মাৰ্চত অৰবিন্দ কেজৰিৱালৰ মুক্তিৰ দাবীত বিশাল সমাৱেশ আয়োজন কৰিছে বিৰোধী ঐক্য ইণ্ডিয়াই। দিল্লীৰ সুৰানীতিৰ গোচৰত অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত অহা 31 মাৰ্চত দিল্লীৰ ৰামলীলা ময়দানত মেগা ৰেলী অনুষ্ঠিত কৰিব বিৰোধী ঐক্য ইণ্ডিয়াই। উল্লেখযোগ্য যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক দিল্লীৰ চিভিল লাইন্স এলেকাত থকা তেওঁৰ চৰকাৰী বাসগৃহত তালাচী চলাই যোৱা 21 মাৰ্চত বলবৎকাৰী সঞ্চালকালয়ে ধন সৰবৰাহৰ বিৰোধী আইনৰ অধীনত গ্ৰেপ্তাৰ কৰে আৰু তাৰ পিছত তেওঁক অহা 28 মাৰ্চলৈকে বলবৎকাৰী সঞ্চালকালয়ৰ জিম্মালৈ প্ৰেৰণ কৰা হয়। এই সন্দৰ্ভত দেওবাৰে সংবাদমেল সম্বোধন কৰি বিৰোধী ঐক্য ইণ্ডিয়াই এই সমাৱেশৰ কথা ঘোষণা কৰে। এই সংবাদমেলত আপ নেতা গোপাল ৰায়ে কয় যে গণতন্ত্ৰ আৰু দেশ বিপদত পৰিছে। ইণ্ডিয়াৰ সকলো দলে দেশৰ স্বাৰ্থ আৰু গণতন্ত্ৰ ৰক্ষাৰ বাবে এই মহা ৰেলী অনুষ্ঠিত কৰিব। এই সংবাদমেলত দিল্লী কংগ্ৰেছৰ মুৰব্বী অৰবিন্দৰ সিং লাভলিয়াও কয় যে 31 মাৰ্চৰ মহা ৰেলী ৰাজনৈতিক নহয়, বৰঞ্চ দেশৰ গণতন্ত্ৰক ৰক্ষা কৰাৰ বাবেহে আহ্বান কৰা হৈছে। উল্লেখযোগ্য যে শুকুৰবাৰে বিৰোধী ঐক্যৰ কেইবাজনো নেতাই ভাৰতীয় নিৰ্বাচন আয়োগক সাক্ষাৎ কৰি অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী নেতাক লক্ষ্য কৰি লোৱাৰ অভিযোগ পঞ্জীয়ন কৰে। পৰৱৰ্তী খবৰ, মোবাইল চাৰ্জত দি ব্যৱহাৰ কৰাসকল সাৱধান। মোবাইল চাৰ্জত লগাই গেম খেলি থাকোঁতে মোবাইল বিস্ফোৰণ হৈ মৃত্যু হৈছে 4জনৰ। মোবাইলত গেম খেলি থকা ঘটনাই সৰ্বনাশ মাতি আনিলে এটা অঞ্চললৈ। মেৰঠৰ পল্লৱপুৰমত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। ঘটনাৰ বিৱৰণী অনুসৰি মোবাইল চাৰ্জত লাগি থকাৰ সময়ত শ্বৰ্ট চাৰ্কিট হৈ 4টা শিশুৰ মৃত্যু হয় আৰু পিতৃ মাতৃ গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে মোবাইলটো চাৰ্জত লাগি থকাৰ সময়ত শিশুটোৱে গেম খেলি আছিল।